কষ্টফল মিঠা বুলি কয় মানুহে, কিন্তু ফলটো কেতিয়া পাম ভগৱানেহে জানিব। নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বোৰত ইমান ধুনীয়াকৈ মৰম চেনেহ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। এয়া গাহৰি 2 কেজি অৰ্ডাৰ আহিছিলে আমালৈ। আপোনালোকেও অৰ্ডাৰ দিব পাৰিব আমাক, ওচৰতে কিন্তু বেছি দূৰ নহয়, 2-3 কিলোমিটাৰ ওচৰত দিব পাৰিব, তেতিয়া আমি দিবগৈ পাৰিম। এয়া দিছিলে এটা বাৰ্থডে পাৰ্টিৰ কাৰণে। এয়া কুকাৰত ধুনীয়াকৈ দি ল'লোঁ, কাৰণ ব্ৰইলাৰ মাংস কেৰাহীটোত বনাওঁ ন, তাত বইল কৰিব নোৱাৰোঁ, সকলোৱে নাখায় গাহৰি, সেইটো কাৰণে এয়া ফুড কালাৰ দিলোঁ। তাৰপিছত এটা চিটি মাৰি পিনে এয়া ওলাই দিছোঁ আৰু ধুনীয়াকৈ কালাৰটো দিছোঁ। কালাৰটো দিলে কিন্তু সিজা চিনা লাগে, সেইটো কাৰণে দিবলগীয়া হয়। এয়া ধুনীয়াকৈ ধুই মেলি ল'লোঁ, এয়া চিলাই লৈছোঁ আৰু ফটাফট, কাৰণ গৰমো হৈছে আৰু টাইমো হৈছে, 2টা বাজিলে, 4টা বজাত আমাৰ দোকান যায়, সেইটো কাৰণে পটাপট কৰিবলগীয়া হৈছে। গৰম জানেই কালি কিমান হৈছে, 2 ছেপ্টেম্বৰত। এয়া চিলাই মেলি হৈ গ'ল ফাইনেলি। এয়া পুৰি আছোঁ, জেগাটো আমাৰ ঠেক ধোৱা কেনেকুৱা বলিছে, তাৰপিছত ইমান ধোৱা বলাৰ কাৰণে ভিতৰত সোমোৱাৰ কাৰণে এয়া বাহিৰত ওলাই দিলোঁ। এয়া পুৰি আছোঁ ধুনীয়াকৈ মছলা চছলা পিঁয়াজ চিয়াজ বহুত কিবা কিবি দি দিয়া হয়, সেইটো দেখুৱাব পৰা নহ'ল, কাৰণ ভিডিঅ' ইমান খম ধম হৈছে। এইফালে ব্ৰইলাৰ মাংস বইল কৰি আছোঁ, এইফালে এইখিনি কৰি আছোঁ, টাইম পোৱা নাই আৰু দৌৰা দৌৰিকৈ কৰিবলগীয়া হৈছে। কিমান চাটনিৰ পৰা আদি কৰি পিঁয়াজ ৰচুন কিবা কিবি ধেৰ কিবা কিবি কৰিবলগীয়া হয়। এয়া পুৰি ল'লে ধুনীয়াকৈ, দেখিছেনে 2 কেজি মাংস ইমান অকণমান হৈ থাকিলে, কিন্তু আপোনালোকে বহুত টাক দেখিছে নহয় জানো। গাহৰি কোনে কোনে খাব আহিব দেই আমাৰ ঘৰলৈ। চিলাপথাৰ ফণি মাৰ্কেটৰ ওচৰত আছে আমাৰ দোকানখন, আপোনালোকে আহিব ব্ৰইলাৰ মাংস খাবলৈ। আৰু দেখিয়ে থাকে মোৰ ভিডিঅ'ত কেনেদৰে মিক্সাৰ কৰি বনাই দিয়া হয় ব্ৰইলাৰ মাংস। এয়া গাহৰিখিনি, কিন্তু পেকিঙত ক'লে মছলা দিব নালাগে, এক্সট্ৰাকৈ দি দিয়া বুলি এনেকৈয়ে বনাই দিলোঁ।